কোকৰাঝাৰৰ যিটো ঘটনা হৈছে অত্যন্ত দুৰ্ভাগ্যজনক আৰু যি ধৰণেৰে হত্যা সংঘটিত হ'ল সেই কথাটো গৰিহণাৰ যোগ্য। হত্যাকাৰীয়ে শাস্তি পাব লাগিব, তাত কোনো যদি কিন্তু পৰন্তু নাই। দোষীয়ে যেতিয়া কঠোৰ শাস্তি পাব, মানুহ তেতিয়া আশ্বস্ত হ'ব ন্যায় পাইছোঁ বুলি, তেতিয়াই শান্তি সম্প্ৰীতি ঘূৰি আহিব। আৰু চৰকাৰলৈও আমাৰ আহ্বান, এই কথাটোৰ সুযোগ লৈ যাতে কোনেও অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে, কোকৰাঝাৰৰ শান্তি বিঘ্নিত কৰিবলৈ আৰু ইয়াতকৈ বেছি যত্ন কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। আৰু ইতিমধ্যে কিছু স্থিতাৱস্থা ঘূৰি আহিছে, শান্তি ঘূৰি আহিছে, সেই কথাটোৱে আগবাঢ়ি যাওক, তাকে আশা কৰিছোঁ। কোকৰাঝাৰৰ যিটো ঘটনা হৈছে অত্যন্ত দুৰ্ভাগ্যজনক আৰু যি ধৰণেৰে হত্যা সংঘটিত হ'ল সেই কথাটো গৰিহণাৰ যোগ্য। হত্যাকাৰীয়ে শাস্তি পাব লাগিব, তাত কোনো যদি কিন্তু পৰন্তু নাই। দোষীয়ে যেতিয়া কঠোৰ শাস্তি পাব, মানুহ তেতিয়া আশ্বস্ত হ'ব ন্যায় পাইছোঁ বুলি, তেতিয়াই শান্তি সম্প্ৰীতি ঘূৰি আহিব। আৰু চৰকাৰলৈও আমাৰ আহ্বান, এই কথাটোৰ সুযোগ লৈ যাতে কোনেও অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে, কোকৰাঝাৰৰ শান্তি বিঘ্নিত কৰিবলৈ আৰু ইয়াতকৈ বেছি যত্ন কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। আৰু ইতিমধ্যে কিছু স্থিতাৱস্থা ঘূৰি আহিছে, শান্তি ঘূৰি আহিছে, সেই কথাটোৱে আগবাঢ়ি যাওক, তাকে আশা কৰিছোঁ।